এয়া মোৰ লগত আছে সৌৰভ। আমি একেলগে পঢ়া হয় অভয়াপুৰী কলেজত জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত। আমি 2016 চনত ক্লিয়াৰ হৈছিল আমাৰ, হয় না? 2013 পৰা 2016 এই কৈ থাকে যে আমাক যে মোক কৈ থাকে যে ৱেষ্ট বেংগল আহিবি, কোচবিহাৰ আহিবি, আমি ঘূৰিম, একেলগে ঘূৰিম। তো সেইকাৰণে ফাইনেলি আজি আহিছোঁ আৰু ইয়াক ফোন কৰিছোঁ। ইয়াৰ অলপ দূৰ হয়, ইয়াৰ পৰা অলপ দূৰ 20-25 কিলোমিটার দূর হয়, তথাপিতো ই আইছে আজি। আজকে দেখ তুই চলে আসছিস বঙ্গাইগাঁর পৰা কুচবিহারে। হ্যাঁ, আমার বেশ ভালো লেগেছে, দেখতে পারলাম, মিট করলাম মোটামুটি আফটার 5 ইয়ার্স, 5 বছর পিছন। ও মাঝখানে তো দেখা হয়েছে আমাদের। মাঝখানে তো দেখা হলো না 2020। কুচবিহারে এসছিস, কুচবিহারে আমাদের দেখার মতো জায়গা আছে, সেটা হচ্ছে রাজা নৃপেন্দ্র নারায়ণের তৈরি বিভিন্ন স্কুল কলেজ, তারপরে হচ্ছে তোর রাজবাড়ি, তারপর সঙ্গে থাকছে মদনমোহন বাড়ি, তুই একটু আগে যেটা দেখে আসলি। হ্যাঁ, তারপরে তোর থাকবে, এখন আমরা যাচ্ছি সামনে যেটা আমরা পাবো সেটা হচ্ছে কুচবিহারের 1 নম্বর কলেজ, সেটা কলেজ 1 নম্বর, হ্যাঁ 1 নম্বর কলেজ এভেনশিল কলেজ, আচার্য বজেন্দ্রনাথ শীল কলেজ। বাহ, আছে তো, তার মানে বহুত ঘোরা আছে, বহুত ঘুরবার কিছু আছে। কুচবিহারের মধ্যে একটা ঐতিহ্যবাহী কলেজ যেটা রাজার আমলে তৈরি, দেখতে খুবই বিউটিফুল, দেখলে মনে হবে যে রাজপ্রাসাদে চলে আসছি আমি, হয় নাকি? আচ্ছা, এই তো আমরা সামনে চলে আসছি, সামনে আমরা পেয়ে গেলাম জেঙ্কিং স্কুল। এই হচ্ছে জেঙ্কিং স্কুলের বাউন্ডারি শুরু হয়ে গেল, সামনে এই জেঙ্কিং স্কুলটাকে ক্রস করেই আমরা পেয়ে যাবো এভেনশিল কলেজ। ঠিক আছে, এখন আমি যাই আছোঁ যে ইয়াৰ এটা কলেজ আছে, বহুত 1 নম্বৰ কলেজ বুলি কৈছে, যে কোচবিহাৰ যিখন 1 নম্বৰ কলেজ হয়, এই কলেজখনত যাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন কলেজ কোচবিহাৰৰ একদম 1 নম্বৰ কলেজ হয় এইখন, এই আচাৰ্য বজেন্দ্ৰ শীল ভিক্টোৰিয়া কলেজ 1 নম্বৰ কলেজ। মানে ইয়াত কি হয় যে একদম কোৰ্চটো একেবাৰে কম হয় আৰু ফুল্লি গভমেণ্টৰ ভিতৰত ইখনেই পৰে কলেজ কোচবিহাৰত, এই এখনেই একমাত্ৰ আছে। এইখন সন্মুখত চাওক, এইখন কোচবিহাৰ জেল, এইখন এইখন জেলখন ডিষ্ট্ৰিক্ট জেল। এটা ক্লাব হয়, এটা আচলতে বন্ধ হৈ আছে, কিন্তু সোমাবতো নোৱাৰিম, সন্মুখত যাই দেখুৱাই আছোঁ। ক্লাব এইটো কিবা MJN ক্লাব, বহুতে ধুনীয়া হয়, কিন্তু বন্ধ আছে বৰ্তমান। বাউণ্ডাৰীটো চাওক কিমান ধুনীয়া, মই বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। আচ্ছা, কোচবিহাৰত মই এটা কথা মন কৰিছোঁ যে বেছিভাগ ঘৰেই এই কালাৰবিলাক চব ছেইম, আৰু মানে ডিজাইনবিলাক চব এই ৰজাদিনীয়া মানে ঘৰ, বেছিভাগ ঘৰে চব তেনেকুৱাই, যিমান পুলিচ থানাই হওক বা যিকোনো অফিচেই হওক বা স্কুল কলেজেই হওক, আৰু ৰাজবাৰীটোতো আছেই, এইটো বহুতে ফেমাছ হয়, আৰু কিন্তু মানে চব ছেইম কালাৰ হয়, বহুত মানে বেছিভাগ যিমানে আছে চব ছেইম, বেলেগ একো ৰং নাই, চব সেই ছেইম কালাৰে দিয়া হৈছে। এই এটা চাওক, ছেইম কালাৰ, এই এটা ছেইম কালাৰ, এইটো চাওক সন্মুখত ডাকঘৰ, চব পোষ্ট অফিচবিলাকো সেই একেই কালাৰ হয়, আৰু ডিজাইন চাওক সেই ৰজাদিনীয়া ঘৰ, মানে বহুত গোটেই বেছিভাগেই মানে এই ৰজাদিনীয়াই ঘৰে চব, কিমান ধুনীয়া হয়। এই এটা চাওক, কিবা এটা অফিচ হয়, এইটো সেই পুৰণি দিনীয়া ঘৰে। এইখন এখন সৰু মাৰ্কেট হয়, লোকেল। ঘূৰি ঘূৰি এতিয়া অলপ ৰাতি হ'ল, আচলতে আমি বাছ এখনৰ লৈ অলপ কোচবিহাৰৰ পৰা 10-15 কিলোমিটাৰ দূৰত আহিছোঁ। এইখন এখন টাউন হয়।
বৰ্তমান আছোঁ আমি কোচবিহাৰ। ইয়াত এই ষ্ট্ৰীট ফুড হয়, চাৰিওফালে দোকানে দোকানে, পিছফালে চাওক মোৰ কিমান দোকান আছে। আৰু আমি আমাৰ আহি গ'ল ইয়াত এই চাওমিন আহি গ'ল, আৰু আহিব কিবা কিবি দেখুৱাই থাকে। এয়া এইটো চিকেন ললিপপ, ম'ম', বিৰিয়ানী, আৰু এই পূৰা সোৱাদ লাগি গৈছে আমাৰ হেমাংগনাত। এইবাৰ আমিও খাম, আপোনালোকেও খাওক। খোৱা লোৱা হৈ গ'ল। এতিয়া যাম আৰু ৰুমলৈ। পূৰা খাই ল'লোঁ, পূৰা পেট ভৰি গ'ল। আৰু লৈছোঁ টাটা গ্লুকন, চিয়াৰ্ছ, স্প্ৰাইট। বহুত গৰম লাগি গৈছে। তাতে চাওমিন, ম'ম' আৰু চিকেন পকৰা আছে নে, চিকেন ললিপপ, এইবিলাক খাই মানে পেটটো অলপ গৰম বেছি হৈ গৈছে, তো সেইকাৰণে এইবাৰ অলপ ঠাণ্ডা। এইবাৰ যাম আৰু ৰুমলৈ। হাতত আছে এইটো, খাই খাই যাম বিন্দাছ। ফাইনেলি আহি পালোঁ ৰুমত। এতিয়া 7টা বাজিছে। ইয়াত কোচবিহাৰৰ পৰা ইয়াত প্ৰায় 10-12 কিলোমিটাৰমান দূৰত। এই তাৰ পৰা আহিলোঁ। আজি আহি আমাৰ এই সৌৰভ ভাইটো দেখাই পাইছে আগতে। সৌৰভ ভাইৰ ৰুমত থাকিম। আজি এইখিনিয়ে আছে ভিডিঅ'টো, আৰু নেক্সট কালি অলপ ভিডিঅ'টো দেখাম, মানে ৰাজবাৰীত যোৱাত ট্ৰাই কৰিম। ৰাজবাৰীখন আচলতে বন্ধ বুলি গম পাইছোঁ কৰোণাৰ কাৰণে, কিন্তু তাৰপিছতো অলপ ট্ৰাই কৰিম ৰাজবাৰীত যোৱাৰ কাৰণে। ৰাজবাৰীটো দেখুৱাম আৰু কোচবিহাৰখন অলপ কালি ভালকৈ দেখুৱাম। আজিলৈ ইমানেই।